অনুষ্ঠানে নেই রেড কার্পেটও, জমকালো কোনো অনুষ্ঠানও নেই সংবর্ধনা, একেবারে নীরবে ঘরে ফিরলেন উমা। না রাজ্য সরকার, ক্রীড়া বিভাগ তথা অসম ক্রিকেট সংস্থার উমার ঘরে ফেরার দিন তাকে স্বাগত জানাতে কোনো আয়োজন, কোনো অনুষ্ঠান না করলেও ঘরের মেয়েকে ভোলেনি বোকাখাত। উমার ঘরে ফেরার দিন রীতিমতো উৎসব মুখর পরিবেশ বোকাখাতে। ঘরের মেয়ে উমাকে নিয়ে গর্বিত বোকাখাত। বোকাখাতৰ এখন অতি পিছপৰা গাঁৱৰ পৰা বোকাখাত ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ প্লেগ্ৰাউণ্ডৰ পৰা এগৰাকী বিশ্ববাসীক চিনাকি কৰি দিব পৰা আমি ক্ৰীড়াবিদ ইয়াৰ পৰা ওলাই গৈছে, আমাৰ কাৰণে পৰম গৌৰৱৰ কথা। মই আজি তাকে আমি সতীৰ্থসকলক কৈ আছোঁ, আমি সদায় নিজকে চিনাকি দিব লাগে। আমি কাজিৰঙাৰ ওচৰত থাকোঁ বুলি কাজিৰঙা নেশ্যনেল, এতিয়া আমি উমাৰ কথা ক'লে আমাক সকলোৱে চিনি পাব যে আমি বোকাখাতৰ বাসিন্দা। আমি পৰম গৌৰৱান্বিত আৰু উষাৰ আমি এওঁৰ পৰা উমাৰ পৰা আমি ভৱিষ্যতে আৰু বহুত আশা কৰিছোঁ। আমি উমাক লৈ এটা গৌৰৱ কৰোঁ, যিহেতু আমি বোকাখাতবাসী অসমৰ হৈ তেখেতে খেলিছে। আজি তেখেত ঘৰত উপস্থিত হৈছে, আমি তেওঁ আহি পোৱাৰ লগে লগে আহি পাইছোঁ, তেখেতক আমি আদৰণি জনাইছোঁ। আনন্দিত হৈছোঁ, বিশেষকৈ উমাই নিজৰ একাগ্ৰতাৰে নিজৰ কষ্টৰে আজি গোটেই বিশ্ববাসীৰ আগত আমাৰ বোকাখাতক মানে চিনাকি কৰি দিয়াৰ কাৰণে আমি উমাক আমাৰ বোকাখাত জিলা ক্ৰীড়ান্তৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত উমাই আৰু জ্বলি উঠক। বিশ্বকাপ জিতে ঘরে ফেরার দিন রাজ্য সরকার বা অসম ক্রিকেট সংস্থার তাকে নিয়ে চরম উদাসীন থাকলেও গোটা অসম তথা বোকাখাতের সবাইকে ধন্যবাদ জানিয়েছেন উমা। সবাই যেভাবে ভরসা করেছেন আমার উপর, এটা এক কথায় অতুলনীয়। অসমবাসী কম থেংক ইউ ছ' মাছ যে আমাৰ ইমান ভৰসা কৰাৰ কাৰণে, আমাক আশীৰ্বাদ দিয়াৰ কাৰণে, যোনটো আজি আমি জয়লাভ কৰিছোঁ। কাহি না কাহি চবৰ কণ্ট্ৰিবিউট আছে যোনটো আমাক আশীৰ্বাদ দিলে আজি আমি জয় হৈ আহিছোঁ। থেংক ইউ ছ' মাছ। অভিয়াছলি অসমবাসী ক'লে অভিয়াছলি বোকাখাতবাসী কৈছোঁ। থেংক ইউ আমাক মানে মোক ইমান হেল্প কৰাৰ কাৰণে। বহুতে মোক বহুত হেল্প কৰিছে সৰুৰ পৰা যেতিয়াৰ পৰা মই খেলিছোঁ, তো তেওঁলোকৰ কাৰণে থেংক ইউ ছ' মাছ যে আজি মই এইটো জেগাত আছোঁ। বৃহস্পতিবার রাতে বর্ষার বিমানবন্দরে কথা বলেন উমা। বিশ্বকাপ জিতে একদিকে তাঁর তৃপ্তির কথা, অন্যদিকে সবাইকে ধন্যবাদ জানান অকপট উমা। খুবেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ আদৰণি জনোৱাৰ বাবে থেংক ইউ ছ' মাছ এছ'চিয়েশ্যন এণ্ড গোৰ্খা চেনেল। বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম মই এনেকৈ লগ পাইছোঁ আৰু তেওঁলোকক ভাল লাগিছে। মোৰ ভাল লাগিছে অভিয়াছলি, এইটো ৱৰ্ল্ড কাপ জিকাটো আৰু বহুত চবৰ সপোন থাকে আৰু উই আৰ মানে নৰ্থ ইষ্ট হৈ জিকিছোঁ, চ' সেইটো কাৰণে বহুত ভাল লাগিছে। খুব ভাল লাগিছে কাৰণ ইমান অসম হয় ইমান সৰুৰ পৰা ইমান কষ্ট কৰি আৰু চবেই সেইটোৱে থাকে যে ইণ্ডিয়া খেলোঁ, আৰু ইণ্ডিয়া খেলাৰ পিছত এটা সপোন চবেই চাই যে ৱৰ্ল্ড কাপ খেলা আৰু ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱা। চ' সেইটো মই যোনটো সপোন চাইছিলোঁ সেইটো সম্পূৰ্ণ হ'ল আৰু সেইটো কাৰণে বহুত সুখী আছোঁ আৰু বহুত ভাল লাগিছে। অভিয়াছলি মোৰ সৰুৰ পৰা কোচ, আৰু এতিয়া মই যাৰ লগত কোচিং কৰি আছোঁ তেওঁ কোচ, আৰু আমাৰ প্ৰেক্টিছত মই যিমান মানুহক লগ পাইছিলোঁ, আমাৰ যিমান কোচক লগ পাইছিলোঁ, যোনে যোনে মোক সহায় কৰিছিলে, আৰু ইমান মানুহে মোক সহায় কৰিছিলে। নাম ল'লেতো বহুত দীঘল হৈ যাব, চ' চবকে থেংক ইউ জনাইছোঁ। আৰু আমাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন যোনে মোক সদায় বেক কৰে, সদায় মোক হেল্প কৰে, আৰু যেতিয়াৰ পৰা মই খেলি আছোঁ সদায় মোক হেল্প কৰি আছে তেওঁলোক, আৰু সেইকাৰণে আছাম ক্ৰিকেট এছ'চিয়েশ্যন NBCCI এণ্ড ICC থেংক ইউ ছ' মাছ। মা দেউতাক থেংক ইউ ছ' মাছ ক'ব বিচাৰোঁ, কাৰণ তেওঁলোকে মোক ইমান হেল্প কৰিলে আৰু তেওঁলোকে মোৰ ওপৰত ভৰসা কৰিলে যে মোৰ ছোৱালীয়ে কৰিব পাৰিব। আৰু মই যেতিয়াও মতলব ডাউনফল যেতিয়াও আহিছে সদায় মোৰ লগত আছে, মা দেউতা সকলো, আৰু মোৰ মামা সদায় মোৰ লগত থাকে যেতিয়াও ডাউনফল আহে। এনেকুৱা নহয় যে ডাউনফল আহিলে আঁতৰি দিয়ে বা কিবা কয়, নেগেটিভলি একো নকয়, সদায় পজিটিভলিয়ে কয় মোৰ ডাউনফল আহিলেও। চ' সেইটো কাৰণে থেংক ইউ ছ' মাছ। উল্লেখ্য, ঠাসা সূচির মধ্যেও প্রধানমন্ত্রী বিশ্বকাপ জয়ী ক্রিকেটারদের জন্য সময় বের করতে পারেন, নিজের হাতে অভ্যর্থনা জানাতে পারেন, কিন্তু উমার জন্য সময় নেই অসমের মুখ্যমন্ত্রীর, সময় নেই ক্রীড়ামন্ত্রী বা অন্য ক্যাবিনেটদেরও। বরঝাড়ে ছিলেন না রাজ্য সরকারের কোনো প্রতিনিধিও। এ নিয়ে ক্রীড়া মহলে ক্ষোভ প্রকাশ করেছে একাধিক সংস্থা ও সংগঠন। দুজন প্রতিনিধি পাঠিয়ে দায় সেরেছে অসম ক্রিকেট সংস্থা। বিশ্বকাপ জয়ী এক ক্রিকেটারের এমন অপমানের জন্য অভিযুক্তদের ক্ষমা করবে না ক্রিকেট মহল। ব্যুরো রিপোর্ট NKTV বাংলা।